নমস্কাৰ চাইনেল চাই থকা প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ আৰু আমি পুৱাৰ ভাগৰ পৰাই যিহেতু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যি মিত্ৰতা সেই মিত্ৰতাৰ সম্পৰ্কত আমি ধাৰাবাহিকভাৱে খবৰ দিবলৈ চেষ্টা কৰিছোঁ আৰু বৰ্তমান উপস্থিত আছোঁ হোটেল টিকাণ্ডিত আৰু সেই হোটেল টিকাণ্ডিতে বৰ্তমান উপস্থিত হৈ আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু দুয়োটা যি দল সেই দুয়োটা দলৰ মাজত ইতিমধ্যে মিত্ৰতাক লৈ গুৰুত্বপূৰ্ণ সহকাৰে আলোচনাত মিলিত হৈছে আৰু প্ৰায় 1 ঘণ্টা ধৰি এই বৈঠক অনুষ্ঠিত হৈ আছে। ইতিমধ্যে প্ৰায় বৈঠক চূড়ান্ত হৈছেগৈ আৰু দুয়োটা দলৰ মাজত ইতিমধ্যে প্ৰায় বুজাবুজি সম্পূৰ্ণ হৈ উঠিছে। যিহেতু ৰাইজৰ দলক 13খন আসন এৰি দিয়া হৈছে আৰু তাৰে 4খনকৈ আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰা হ'ব আৰু 9খন আসন ইতিমধ্যে ৰাইজৰ দলক এৰি দিয়া হৈছে আৰু কোনকেইটা সমষ্টিত এৰি দিয়া হৈছে আমি সবিশেষ জনাই দিছোঁ। বৰ্তমান এই হোটেল টিকাণ্ডিতে বৈঠক অনুষ্ঠিত হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ মাজত। আৰু আমি জনাবলৈ চেষ্টা কৰিছোঁ যে মাৰ্ঘেৰিটা, গোৱালপাৰা পূব আৰু গৌৰীপুৰ, নাওবৈচা এই 4টা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব আৰু তাৰোপৰি ডিগবৈ, শিৱসাগৰ, মৰিয়নি, চিচিবৰগাঁও, দলগাঁও, ধিং, মানাহ, তেজপুৰ, বোকাখাত, জালুকবাৰী, কলিয়াবৰ এই সমষ্টিকেইটাত যিহেতু ৰাইজৰ দলৰ কাৰণে এৰি দিয়া হৈছে আৰু তাৰোপৰি ধিং আৰু নাওবৈচা এই দুয়োটা সমষ্টিক লৈ কিছু খেলি মেলি হৈ আছিল, কিছু মিত্ৰতাক লৈ অনিশ্চয়তাত নামি আহিছিল আৰু শেহতীয়াকৈ এই দুয়োটা সমষ্টিক লৈ বিশেষকৈ গুৰুত্ব সহকাৰে আলোচনা হৈছে আৰু বৰ্তমান ধিং সমষ্টিক ৰাইজৰ দলক এৰি দিয়া হৈছে। ঠিক সেইদৰে নাওবৈচা সমষ্টিত বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ইতিমধ্যে প্ৰায় চূড়ান্ত হৈছে আৰু মিত্ৰতাৰ কিছু সময়ৰ পিছতে চূড়ান্ত ৰূপ পাব আৰু ইতিমধ্যে চিনমোহৰ মাৰিব আৰু তাৰপিছতেই দুয়োজন দলৰ নেতাই ইতিমধ্যে ওলাই আহি সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু পুৱাৰ ভাগতে যিহেতু অখিল গগৈ যেতিয়া টিকাউণ্টি হোটেলত তেওঁ উপস্থিত হৈছিল সেই সময়ত তেওঁ ভাল খবৰ ৰাখিব বুলি তেওঁ আশা কৰিছিল আৰু কালি যিহেতু গৌৰৱ গগৈ তেওঁ নতুন দিল্লীৰ পৰা আহিছিল, নতুন দিল্লীৰ পৰা আহি তেওঁ কালি ডিব্ৰুগড় নিশাটো কটাইছিল BCPL আৱাসিক কলনীত আৰু তাতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈছিল অখিল গগৈৰ সৈতে আৰু আজি পুৱাৰ ভাগত যিহেতু অখিল গগৈ পোনে তেওঁ কাজিৰঙাৰ পৰা ডিব্ৰুগড়লৈ আহিছিল আৰু ডিব্ৰুগড়ৰ পৰা আহিয়ে আচলতে এই হোটেল টিকাণ্ডিত তেওঁ গোটেই মিত্ৰতাৰ সম্পৰ্কত বৈঠকত মিলিত হৈছে আৰু অখিল গগৈৰ সৈতে আছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্পতি শইকীয়া আৰু ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আছে আৰু এই দুয়োটা দলৰ মাজত হোৱা এই মিত্ৰতাই যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু কিছু সময়ৰ পিছতে হয়তো অসমবাসী ৰাইজে যি অপেক্ষা কৰি থকা দীৰ্ঘদিনৰ পৰা বহু প্ৰত্যাশিত যি খবৰটো সেই খবৰটো লাভ কৰিব আৰু দুয়োটা দলৰ যি দল সেই দুয়োটা দলৰ সভাপতিয়ে আচলতে সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু কেনেধৰণে তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনত আগবাঢ়িব আৰু এই মুহূৰ্তত সেইটোৱে খবৰ যে দুয়োটা দলৰ মাজত সেই মিত্ৰতা আজি চূড়ান্ত ৰূপ ল'ব।